আজি মই অসমৰ আত্মসহায়ক গোটৰ সদস্যসকলৰ কাৰণে এটা খুবেই সুন্দৰ খবৰ লৈ আহিছো। এই খবৰটো হ'ল যিসকল মহিলা এতিয়া আত্মসহায়ক গোটত সদস্য হৈ আছে তেখেতসকলে প্ৰত্যেকেই পূজাৰ আগত 10,000 টকাকৈ পাব। এই ঘোষণা কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকে শুনকচোন কিনো কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেবিনেটত আমাৰ জীৱিকা সখী বাইদেউসকল আছে। কিছু জীৱিকা সখী 5,242 গৰাকী বাইদেৱে স্কুটি পোৱা নাছিল। তেওঁলোকক আমি একোখনকৈ স্কুটি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। কিছু ট্ৰেন্সপৰ্ট টেক্সত আমাৰ সাল সলনি আছে, বিশেষকৈ ই ৰিক্সা আদি সহায় কৰাৰ কাৰণে এই সম্পৰ্কৰো বিল এখন কেবিনেটত আহিল। আজি কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ। আজিৰ ডেটত 27 লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে। এতিয়া আমি প্ৰতি সমষ্টিতে আৰু 10,000 অৰুণোদয় আঁচনি আমি হিতাধিকাৰী দিব খুজিছো। যিধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলো। সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালো যে 10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই। সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছো। ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব। অৰুণোদয় 2 বেনিফিচিয়াৰী সকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈ আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব। এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰী নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম। তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকে। কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম, পুৰণা বেনিফিচিয়াৰী 2-এজন হয়তো তেওঁলোকৰ কোনোবা ঘৰত চাকৰি পালে, কোনোবা ঘৰত গাড়ী কিনিলে, বিভিন্ন কাৰণত তেওঁলোকে নাপাব। কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায়। ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব? ৰেচন কাৰ্ডবোৰ আধাৰ লিংক, গতিকে অটমেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব। নহলে মই যোৱাবাৰ আপোনালোকক কৈছো যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰী কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয় পিছত। কেবিনেটত বহুত দিনৰ পৰা আপোনালোকে জানে মই আচৰিত হৈ আছিলো, মাজে মাজে চিন্তিত হৈ আছিলো। আমাৰ লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই মাজে মাজে পেপাৰ আৰু টিভিত কৈ থাকে যে আমি শংকৰদেৱ বঁটাটো দিয়া নাই। আপোনালোকে শুনি থাকে। তেতিয়া আমি সুধিছিলো যে কিয় শংকৰদেৱ বঁটা দিয়া নাই, দিয়াটোতো আমাৰ কোনো আপত্তি নাই। তেতিয়া আমি গম পালো যে 2008 চনত কংগ্ৰেছ চৰকাৰে এটা সিদ্ধান্ত ললে যে শংকৰদেৱ বঁটা বছৰে বছৰে দিয়া নহব, 3 বছৰতহে এবাৰ। ইমান দিন আমি এনেই গালি খাই আছিলো, অথচ তেওঁলোকৰে কংগ্ৰেছ সহযোগী জগদীশ ভূঞা, লুৰিণজ্যোতি গগৈ আমাক গালি পাৰি থাকে যে 3 বছৰ শংকৰদেৱ বঁটা দিয়া নাই, 3 বছৰ শংকৰদেৱ বঁটা দিয়া নাই। আচলতে 2008 চনত কংগ্ৰেছ দলে এটা সিদ্ধান্ত ললে যে আমি 3 বছৰৰ মূৰে মূৰেহে আমি সোণাল মানচিহ্ন সিদ্ধান্ত লৈছো। আৰু তেখেতে যিটো দিনতে এটা সৰু কথা যে আমাৰ মাধৱদেৱৰ তিথি বন্ধ
23 তাৰিখ নোৱাৰিব এতিয়া 3টা প্ৰজন্ম থকা মানুহকে বিক্ৰী কৰিব তেতিয়া পাৰিব কিন্তু আমি জানা 3টা প্ৰজন্ম তাতে থকা মুছলিম সম্প্ৰদায় নাই 51 চনত তাত কোনো মুছলিম সম্প্ৰদায় মানুহ নাছিল আমি হিচাপ কৰি লৈছো 3টা প্ৰজন্ম মানে 1951 হ'ব 1950 উত্তৰ গুৱাহাটীত এখন ট্ৰাইবেল ভিলেজ as per chapter 8 সৰু সৰু গাঁওকো আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লক তাত আমি কোনো বাধা দিয়া নাই যেনেকে গতিকে অসমখন খুব চেনচিটিভ জেগা গতিকে চব বস্তু এইখিনিয়ে আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অহা 10,000কৈ যিটো টকা পাব সেই টকাটো পূজাৰ আগতে তেওঁলোকে মুকলি কৰি দিব